নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিপাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মৰি গ'লেও দুপৰীয়াৰ সময়ত আপোনালোকে এই 5টা কাম নকৰিব। কেতিয়াও এই 5টা কাম কৰিব নালাগে। শাস্ত্ৰৰ অনুসৰিও ইয়াক মানা কৰা হৈছে। মনা যায় যে যি মানুহে দুপৰীয়াৰ সময়ত এই 5টা কাম কৰে তেওঁলোকৰ ঘৰত সদায় অমংগল হয়। তেওঁলোকে বহু বেয়া সময়ৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ'ব। তেওঁলোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিব। তেওঁলোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। ঘৰৰ পৰা ভাল শক্তি নোহোৱা হৈ পৰিব আৰু হ'বলগীয়া কামো আপোনালোকৰ নোহোৱা হৈ পৰিব। সেইকাৰণে মৰি গ'লেও আপোনালোকে দুপৰীয়াৰ সময়ত এই 5টা কাম নকৰিব। আহক তেনেহ'লে আমি জানি লওঁ কি 5টা কাম দুপৰীয়াৰ সময়ত কৰিব নালাগে। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু মানুহে ৰাতিপুৱা ঘৰত পূজা নকৰি দুপৰীয়াৰ সময়ত কৰে। ইয়াক শাস্ত্ৰৰ মতে বহু বেয়া বুলি মনা গৈছে। এনে মানুহে কেতিয়াও ভাল ফল পাব নোৱাৰে। শাস্ত্ৰৰ অনুসৰি কেতিয়াও দুপৰীয়াৰ সময়ত আমি পূজা পাতল কৰিব নোৱাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি মনা যায় যে ৰাতিপুৱা সময়ত ভাল শক্তি সকলোতকৈ বেছি জাগ্ৰত হৈ থাকে আৰু দুপৰীয়াৰ সময়ত বেয়া শক্তি বেছিকৈ জাগ্ৰত হৈ থাকে আৰু বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰে। যদি আপুনি দুপৰীয়াৰ সময়ত পূজা কৰে তেনেহ'লে সেই পূজাৰ ফল আপোনালোকে কেতিয়াও নাপাব। ইয়াৰ ফলত আপোনালোকৰ পূজাত ভাল ফল পোৱাতকৈ বেয়া ফলহে লাভ কৰিব পাৰিব। ইয়াৰ ফলত কেতিয়াও আপোনালোকৰ জীৱনত ভাল নহ'ব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। মা লক্ষ্মীৰ কৃপা আপোনালোকে লাভ কৰিব নোৱাৰিব। দুপৰীয়া পূজা কৰাতকৈ আপোনালোকে নকৰাটোৱেই মংগলময় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি কোনো পণ্ডিতে কৰিবলৈ কয় বা কোনো যদি ধাৰ্মিক মানুহে কৰিবলৈ কয় তেনেহ'লে আপোনালোকে কৰিব পাৰিব। কিন্তু এনেই আপোনালোকে দুপৰীয়া সময়ত আপোনালোকে কোনো পূজা পাতল নকৰিব বা কোনো আপোনালোকে অনুষ্ঠান নকৰিব। এনে কৰাটো বহু বেয়া বুলি মনা গৈছে। যদি কোনো লোকৰ দ্বাৰা কৰিবলৈ কোৱা হয় তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে দুপৰীয়া সময়ত গা ধোৱাতকৈ ৰাতিপুৱা গা ধুলে বেছি ভাল। শাস্ত্ৰৰ অনুসৰি মনা যায় যে যি মানুহে ৰাতিপুৱাৰ সময়ত গা ধুৱে তেওঁলোকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। দুপৰীয়া সময়ত গা ধুলে মানুহৰ একো লাভ নহয়। ইয়াৰ ফলত অমংগলহে নামি আহে। দুপৰীয়া সময়ত গা ধোৱাতকৈ নোধোৱাটোৱেই উচিত বুলি মনা গৈছে। ৰাতিপুৱাৰ সময়ত গা ধুলে আপোনালোকৰ মন পবিত্ৰ হৈ থাকিব আৰু সকলো কৰ্মতে আপোনালোকৰ মন বহিব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা ধুই তাৰপিছতে যোৱাটো উচিত। ঘৰত যদি কিবা কাম কাজ কৰিবও বিচাৰে বা ঘৰত যদি কোনো মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰে তেনেহ'লে ৰাতিপুৱা উঠি সোনকালে আপোনালোকে গা ধুব। দুপৰীয়া সময়লৈ গা ধুবলৈ কেতিয়াও নথব। এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণই আপোনালোকৰ ঘৰৰ পৰা এৰি গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি মনা গৈছে যে গৰ্ভৱতী মহিলাসকলে কেতিয়াও দুপৰীয়াৰ সময়ত বেলিৰ তাপ ল'ব নালাগে বা কেতিয়াও ৰ'দলৈ ওলাই যাব নালাগে। ইয়াৰ ফলত হ'ব লগা সন্তানৰ ওপৰত ৰ'দৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু দুপৰীয়াৰ সময়ত বেয়া শক্তি ঘূৰি ফুৰে আৰু সেই বেয়া শক্তি আহি আপোনাৰ গৰ্ভত প্ৰৱেশ কৰিব পাৰে। সেইকাৰণে গৰ্ভৱতী মহিলাসকলে দুপৰীয়াৰ সময়ত কেতিয়াও বাহিৰলৈ ওলাই যাব নালাগে বা কোনো গছৰ তললৈ যাব নালাগে। গৰ্ভৱতী মহিলাসকলে ৰাতিপুৱাৰ সময়ত সদায় বেলিৰ তাপ ল'ব লাগে বা বেলিৰ ৰ'দ ল'ব লাগে। এনে কৰিলে আপোনালোকৰ বহু মংগল হ'ব। ইয়াৰ ফলত ৰাতিপুৱা পোহৰৰ ফলত আপোনালোকৰ গৰ্ভত থকা সন্তানৰ স্বাস্থ্যৰ উন্নতি ঘটিব, লগতে আপোনাৰো উন্নতি ঘটিব। যদি দুপৰীয়াৰ সময়ত আপোনালোকে বাহিৰলৈ যায় বা কোনো ডাঙৰ গছৰ তলত ৰয় তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত কোনো বেয়া শক্তিয়ে ঠাই ল'ব পাৰে বা বেয়া শক্তিয়ে আহি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ অসুস্থময় পৰিৱেশ বিৰাজ হ'ব আৰু আপোনাৰ স্বাস্থ্যও অৱনতি ঘটিবলৈ ধৰিব। দুপৰীয়া সময়ত কেতিয়াও ঘৰ মচিব নালাগে। মনা যায় যে দুপৰীয়া সময়ত চাফা কৰিলে ঘৰত বেয়া শক্তি সোনকালে প্ৰৱেশ কৰে আৰু ঘৰৰ পৰা মা লক্ষ্মী অতি সোনকালে গুচি যাব। মনা যায় যে ৰাতিপুৱাৰ সময়ত ভাল শক্তি ঘৰত প্ৰৱেশ কৰিবলৈ ধৰে। এই সময়ত ভগৱানে আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি আপুনি ৰাতিপুৱা উঠি আপোনালোকে ঘৰ মোচে বা ঘৰ সাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সদায় ঘৰ মোচাটো আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব, কাৰণ শাস্ত্ৰৰ মতে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত ঘৰত মা লক্ষ্মীয়ে বাস কৰিবলৈ ধৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত দুপৰীয়া কেতিয়াও আপোনালোকে চাফা কৰিব নালাগে। যদি ঘৰ দুপৰীয়া সময়ত চাফা কৰে তেনেহ'লে বেয়া শক্তি অতি সোনকালে আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই ল'ব, যাৰ ফলত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মানুহকো এই বেয়া শক্তিয়ে ক্ষতি কৰিবলৈ ধৰিব পাৰে।
দুপৰীয়া সময়ত কেতিয়াও অকলে নিচান জাগালৈ যাব নালাগে বা কোনো শ্মশানলৈ যাব নালাগে। এই সময়ত বেয়া শক্তি অতিশয় শক্তিশালী হৈ থাকে আৰু আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। শ্মশানলৈ কেতিয়াও দুপৰীয়া সময়ত যাব নালাগে। ইয়াৰ ফলত আপোনাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে আৰু বেয়া শক্তি আপোনাৰ লগতে আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব পাৰে। যদি কিবা বিশেষ কাৰণত শ্মশানলৈ যাবলগীয়া হয় তেনেহ'লে আপোনালোকে ঘৰলৈ আহি ঘৰত নোসোমাই বাহিৰে বাহিৰে গা ধুই তাৰ পিছতহে আপোনালোকে ভিতৰত প্ৰৱেশ কৰিব। যদি আপোনালোকে এনেকৈ ভিতৰত প্ৰৱেশ কৰে তেনেহ'লে আপোনাৰ লগতে আহি বেয়া শক্তি ভিতৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰ ওপৰতো ই প্ৰভাৱ দেখুৱাব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অকাল মৃত্যু হ'ব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দুপৰীয়াৰ সময়ত অকলে নিচান জাগলৈ আপোনালোকে নোযোৱাটোৱেই মংগলময় বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। গৰুণ পুৰাণৰ অনুসৰি কোৱা হৈছে যে যি মানুহে দুপৰীয়া গা ধোৱাৰ আগত বা গা ধোৱাৰ আগত যদি খোৱা বোৱা কৰে তেওঁলোকৰ ওপৰত বেয়া শক্তিয়ে সোনকালেই প্ৰভাৱ দেখুৱায়। বেয়া শক্তি সেই জেগাত আহি পৰিব আৰু সেই ভোজনৰ লগত মিলিত হৈ পৰিব। ইয়াৰ ফলত সেই মানুহজনৰ ওপৰত বেয়া শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু প্ৰায় তেওঁলোকৰ স্বাস্থ্য বেয়া হৈ থাকিব। শ্ৰীকৃষ্ণই কৈছে যে যি মানুহে গা ধোৱাৰ আগত খোৱা বোৱা কৰে সেই মানুহে গোটেই জীৱন দুখ কষ্টৰ মাজত কটাবলগীয়া হয়। এনে মানুহে সদায় নৰকত জাগা পায় আৰু এনে মানুহে কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰে। এনে মানুহৰ ঘৰত কেতিয়াও পইচা জমা নহয় আৰু পইচা জমা হ'লেও সেই পইচা খৰচ হৈ যায়। সেইকাৰণে ভুলতো বা মৰি গ'লেও খোৱা বোৱাৰ আগত আপোনালোকে গা ধুই ল'ব। গা নোধোৱাকৈ আপোনালোকে কেতিয়াও খোৱা বোৱা নকৰিব। যদি গা নোধোৱাকৈ খোৱা বোৱা কৰে তেনেহ'লে মা লক্ষ্মীক অপমান কৰাটো বুজাব। গৰুণ পুৰাণৰ অনুসৰি কোৱা হৈছে যে যি মানুহে কোনো লগ্ন নোহোৱাকৈ দুপৰীয়া বা ৰাতি পূজা পাতল কৰে এনে মানুহৰ ওপৰত বেয়া শক্তিয়ে সোনকালে ঠাই লয়। এনে পূজা কৰিলে বেয়া শক্তি অতিশয় আকৃষ্ট হৈ পৰিব। এই পূজাৰ কোনো তেনে মানুহে ফল নাপাব। মনা যায় যে ৰাতি দেৰিলৈকে পূজা কৰিলে বেয়া শক্তি সোনকালে ঘৰলৈ আহিব আৰু বেয়া শক্তি সোনকালে ঘৰলৈ আকৰ্ষিত হৈ পৰিব। সেইকাৰণে লগ্ন নোহোৱাকৈ কেতিয়াও ৰাতি দেৰিলৈকে পূজা পাতল কৰিব নালাগে বা দুপৰীয়া সময়তো আমি পূজা পাতল কৰিব নালাগে। সকলো পূজা পাতল আমি 11 বজাৰ আগতেই শেষ কৰিব লাগে। যদি ৰাতি 11 বজাৰ পিছত পূজা কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে কোনো বয়সস্থ মানুহ বা কোনো গুৰুস্থানীয় মানুহৰ লগত ভালদৰে আলোচনা কৰি পৰামৰ্শ ল'ব। বিশেষকৈ আপোনালোকে যদি পৰামৰ্শ নোলোৱাকৈ পূজা পাতল কৰে সেই পূজাৰ ফলত আপোনালোকৰ ঘৰলৈ ভাল প্ৰভাৱ অহাতকৈ বেয়া প্ৰভাৱহে আহি পৰিব। এই পূজাৰ ফলত আপোনালোকৰ জীৱনো ধ্বংস হৈ পৰিব পাৰে। সেইকাৰণে ভুলতো মাজৰাতি বা দুপৰীয়া সময়ত কোনো লগ্ন নোহোৱাকৈ আপোনালোকে পূজা পাতল নকৰিব। প্ৰেম নিবেদনৰ কাৰণে এনেই কোনো সময় ধাৰ্য কৰা নাই, কিন্তু শাস্ত্ৰৰ মতে মধ্যৰাতি এই কামটো কেতিয়াও কৰিব নালাগে। সময় হিচাপে ক'বলৈ হ'লে ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ সময়সীমা। এই সময়ত প্ৰেম নিবেদন কৰাটো বহু অশুভ বুলি মনা গৈছে। এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। 12 বজাৰ পৰা 3 বজাৰ ভিতৰৰ সময়খিনি মধ্যকাল বুলি মনা যায়। সেইকাৰণে এই সময়ৰ ভিতৰতে আপোনালোকে কৰিব। ইয়াৰ পিছলৈ আপোনালোকে কেতিয়াও নাযাব। ইয়াৰ ফলত আপোনালোকৰ ইয়াৰ প্ৰভাৱ বেয়া হৈ পৰিব পাৰে। ইয়াৰ আচল কথা হ'ল ৰাতিপুৱা 3 বজাৰ পিছৰ সময়খিনি ব্ৰহ্ম মুহূৰ্ত বোলা যায়। এই সময়ৰ আমাৰ চাৰিওফালে ভগৱানৰ ভাল শক্তি আমাৰ বিচৰণ কৰি থাকে। এই সময়ত সেইকাৰণে ভগৱানৰ নাম ল'ব লাগে, প্ৰাৰ্থনা কৰিব লাগে, পূজা কৰিব লাগে বা আৰতি আমি কৰিব লাগে। ৰাতিপুৱা 3 বজাৰ পিছত ভগৱানক আমি আৰাধনা কৰিব লাগে বা ভগৱানৰ আমি আলোচনা কৰিব লাগে। সেইকাৰণে এই সময়খিনিৰ ভিতৰত কেতিয়াও কোনো মানুহে প্ৰেম নিবেদন কৰাটো উচিত নহয়। সেইকাৰণে এই কথাটোৰ প্ৰতি সকলো মানুহে জনাটো বহু দৰকাৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।